চাওক মানে দিশাটো ঠিকে আছে আমি মিত্ৰতা ফালেহে আমি যাবলৈ বিচাৰোঁ আৰু নিশ্চয় এই সন্দৰ্ভত আমাৰ সভাপতি মহোদয় ভূপেন বৰা ডাঙৰীয়াই বহুত সময়ত নিজৰ কথাখিনি ব্যক্ত কৰিছে যিখিনি কথা আমি নিজৰ ভিতৰত আলোচনা কৰিছোঁ সেইখিনিয়ে কথা তেওঁলোকে ৰাজহুৱাভাৱে সাংবাদিকসকলৰ জৰিয়তে কথাখিনি কৈছে আমি বিচাৰোঁ যে আমি যেতিয়া গাড়ীখন চলাওঁ গাড়ীখন বেছি ফাষ্ট চলালে আমাৰ অলপ কেতিয়াবা ভুলত এক্সিডেণ্ট হৈ যায় গাড়ীখন আমি 60 স্পীডত লৈ যাবলৈ বিচাৰোঁ সকলোৱে ইয়াত বহক সকলোৱে কমফৰ্টেবল ফিল কৰক আৰু সেইকাৰণে মই ভাবোঁ যে ধাৰাবাহিক পৰ্যায় আমি আলোচনাখিনি আগুৱাই লৈ যামগৈ যে ছ'চিয়েল মিডিয়াত এটা বিষয়ে মানে প্ৰতিক্ৰিয়া হৈ আছে যে আপোনাৰ পত্নী ISIৰ লগত জড়িত এটা ISIৰ লগত জড়িত ইছলামাবাদত তেওঁ কাম কৰি আছে এই সম্পৰ্কে আপুনি কি কয় চাওক মই যোৱা মোৰ যোৰহাট লোকসভা নিৰ্বাচনত মোৰ নিৰ্বাচনৰ প্ৰায় একমাহ আগত এইবোৰ চব কথা এনেধৰণৰ কথা এইবোৰ চব নহয় নতুন নতুন কথা লাগেতো নিৰ্বাচনত সেই সময়ত বেলেগ বেলেগ ধৰণৰ কথাবোৰ ওলাইছে যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি খুৰাৰ লগত কিবা ভাল আছে নে কিবা বেয়া আছে নে এনেকুৱা বহুত কথাখিনি চব অপপ্ৰচাৰ কিন্তু নিৰ্বাচনৰ সময়ত স্বাভাৱিক সেই নিৰ্বাচনৰ একমাহ আগতে প্ৰকাশ হ'ল আৰু তাৰ ফলটো যোৰহাটৰ ৰাইজে দিলে এইবাৰ দেখিছোঁ বিজেপি দলৰ ভিতৰত নতুন ভয় নিৰ্বাচন অহা বিধানসভা নিৰ্বাচন এক বছৰ পিছত আছে এতিয়াৰ পৰাই অপপ্ৰচাৰ আৰম্ভ কৰিলে এইবাৰ বেছি তেওঁলোকে শংকিত হৈছে নেকি যিহেতু ৰাইজৰ তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে তেওঁলোকে গম পাইছে যাৰ ফলত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ তেওঁলোকে সাহস কৰা নাই এটা পিছত এটা তেওঁলোকে কাৰণ দেখাই আছে আৰু মই ভাবোঁ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা বিজেপি দলৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতিত্ব ল'লে তেতিয়াৰ পৰা আৰু তেওঁলোকে শংকিত হৈ গৈছে গম পাইছে যে তেওঁ পৰিয়ালৰ কিছু ডেফামেশ্যন কেছ এইবোৰ চব বাতৰি দিল্লীত কাণত পৰিছে যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে এয়ালৈ তেওঁলোকেও অলপ শংকিত হয় বহুত তেওঁলোকৰ কাম কাজবোৰ খোজ কাবাজবোৰ আমি চাই আমি অনুমান পাইছোঁ যে আপুনি নিজে কি আপোনাৰ যিহেতু পত্নী অভিযোগ আহিছে ISIৰ লগত ইছলামাবাদত কাম কৰে আপোনাৰ পোনপটীয়াভাৱে আমি জানিব বিচাৰিছোঁ না মই সেইটোৱে কৈছোঁ কোনোবা দিনতো কোনোবাই সুধিলে মই কৈছোঁ তেওঁ যদি ISI এজেণ্ট ছলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে ময়ো মানে এজেণ্ট তেতিয়া তো যদি তেওঁ আছে ময়ো এজেণ্ট এইবোৰ চব অপপ্ৰচাৰ মনোৰঞ্জন অসমৰ জনসাধাৰণ চব কথা ভালদৰে জানে আৰু অসমৰ জনসাধাৰণ আজি তেওঁৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ যে 12 বছৰ ধৰি আপোনাৰ পত্নীয়ে নাগৰিকত্ব লোৱা নাই যে চিটিজেনশ্বিপ লোৱা নাই ভাৰতীয় নাগৰিকত্ব এই সম্পৰ্কে কি কয় মই কৈছোঁ যে মুখ্যমন্ত্ৰী অলপ টেনশ্যনত আছে যাৰ ফলত তেওঁৰ মানে পৰিয়ালৰ কিছু ডেফামেশ্যন কেছবোৰ এতিয়া কলিয়াবৰ তিনিআলি সন্মুখতো হাইৱে কেছবোৰ এইবোৰ চব মানে দিল্লীত কাণত পৰি আছে সেই দিল্লী মানে নিজৰ বিজেপি দলৰ নেতৃত্বক ভাল পোৱাবলৈ কাৰণে এই কিছুমান ধৰণৰ মন্তব্য প্ৰকাশ কৰি আছে মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি শুভেচ্ছা থাকিল দিল্লী বিধানসভা নিৰ্বাচন আপোনাৰ সচনেও পৰা যায় তাৰপিছত অসমত কিদৰে মানে আগন্তুক মানে বিধানসভা পঞ্চায়ত না দিল্লী নিৰ্বাচনত এইটোৱে প্ৰমাণ কৰে যে কেজৰিৱাল ডাঙৰীয়া মাত্ৰ প্ৰচাৰৰ ওপৰত নিৰ্ভৰ আৰু প্ৰচাৰ কৰিলে কাম নকৰিলে ৰাইজে আশীৰ্বাদ নিদিয়ে মই ভাবোঁ দিল্লীত কেজৰিৱাল ডাঙৰীয়াৰ যিখিনি মানে শেষত গৈ যি ফলাফল হ'ল অসমৰ ভিতৰত একে ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'বলৈ গৈছে গোটেই প্ৰচাৰ মাত্ৰ প্ৰচাৰ আৰু মোৰ ক্ষেত্ৰত অলপ অপপ্ৰচাৰ প্ৰচাৰ আৰু অপপ্ৰচাৰ লৈ আপোনালোকে ৰাইজৰ আশীৰ্বাদ আগন্তুক দিনত গ্ৰহণ কৰিব নোৱাৰিব